ক'ব খুজিছোঁ যে আমাৰ বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁ যে নলেজ যে সীমিত, তেওঁ যে আধা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে NRCৰ কথা ক'বলৈ গৈ কৈছে যে যদি NRC হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি, কেন্দ্ৰত চৰকাৰ বিজেপি, RGIয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত। ভাৰতবৰ্ষত ক'তো হোৱা নাই। সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত NRC হৈছে, সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই। তেওঁ কৈছে যে কিয় NRC আপোনালোকে নামানে, NRC যদি হৈ যায় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে। এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে, মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? গতিকে তেওঁৰ সাধাৰণ জ্ঞানটো নাই। NRC অসমত হৈ গৈছে, এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো এটা বেলেগ চৰ্চা যে ডিলিমিটেশ্যন হৈছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে সেই সকলোৱে জানে, আৰু তেওঁৰ সাধাৰণ জ্ঞান নাই। ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে। গতিকে মই তেওঁৰ কথাটোত নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ, আৰু মই ইয়াত থকা লোকসকলক কৈছোঁ ধুবুৰী এটা ইতিহাস প্ৰসিদ্ধ ঠাই। তেওঁ ধুবুৰীৰ বিষয়ে নাজানে। ইয়াত হস্তি কন্যা, গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰ। তেওঁলোকক অপমান কৰা হোৱা নাই জানো? ইয়াত আমাৰ নেতাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মোক ক'ব দিয়ক, আমাৰ শিখ টেম্পুলটো গোটেই ভাৰতবৰ্ষত আজি বিখ্যাত। আজি আমাৰ অকল অসমৰ শিল্পী নহয়, গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে, পৃথিৱীৰ মানুহে চিনি পায়। আজি আপোনালোকৰ মই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত অনেক লোকক কাক ক'ব কাক নক'ব। এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ নেকি? কোচ ৰাজবংশী লোকসকলৰ এটা আভিজাত্য আছে। ইয়াত কোচ ৰাজবংশী লোকসকলক কি ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ নেকি? ইয়াৰ পৰা কিন্তু মুখ্যমন্ত্ৰী হৈছে শৰৎচন্দ্ৰ সিংহ, দল মত নিৰ্বিশেষে সকলোৰে শ্ৰদ্ধাৰ। আজি শৰৎ সিংহ ডাঙৰীয়া ঘৰটোক কৈছে মিনি বাংলাদেশী। তাৰপিছতো আপোনাৰ এই কথা বতৰাত বিজেপিৰ লোকসকলে যিদৰে ৰিয়েক্ট কৰিব লাগিছে সেইদৰে ৰিয়েক্ট কৰা নাই। গতিকে এনেধৰণৰ বেড টেষ্টেড মানুহ থাকে, কুৰুচি সম্পন্ন মানুহ থাকে, আৰু তেওঁ নিজকে বহুত ইণ্টেলেকচুৱেল দেখায়। সেইকাৰণে আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ থিং, অল্প বিদ্যা ভয়ংকৰী। সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে, মই ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা। তেওঁলোকৰ জিকাবিলাক কি? কোনখন দেশৰ কথা ক'ব? তেওঁলোকে যে 8 লাখ ভোটত জিকিছে, তেওঁলোকৰ ক'ৰবাত যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক যে উইড্ৰ কৰাই লৈ পেলাই যে 10 লাখত জিকিছে, সেইবিলাকত কিয় নিমাত নিতাপ? গতিকে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰিছে, একমাত্ৰ অস্ত্ৰ গোটেই পৰিৱেশটো বিনষ্ট কৰা। আৰু সেই জালত আমি ভৰি দিবলৈ নালাগে। আমাৰ ইয়াত আভিজাত্য আছে। কোন সুধাংশু ত্ৰিবেদীয়ে কি কথা ক'লে, মোৰ ধুবুৰী মানুহে এই কথাবিলাক কাণসাৰ দিব নালাগে। আমি এইবিলাক আছোঁ, আমি যুঁজিম। মই এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাহসেৰে আমি যুঁজি যাম। ধুবুৰী আমাৰ আভিজাত্য ঠাই, ধুবুৰীত আমাৰ ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াত আমাৰ যেনেকৈ পঞ্চপীৰৰ আমাৰ দৰগাহ আছে, ঠিক একেদৰে ইয়াত মহামায়া মন্দিৰ আছে। মহামায়া মন্দিৰ আজি খ্যাত। মহামায়া মন্দিৰৰ বিষয়ে বহুতে নাজানে। ইয়াত মহামায়া মন্দিৰো আমাৰ বহুতে জানিব লাগে। গতিকে এই কোচ ৰাজবংশী লোকসকলৰ ইয়াত এটা আভিজাত্য আছে লোকসকলৰ।
আজি হৰসিংহ ডাঙৰীয়াক আজি অবৰ্তমানত তেখেতক আজি উপলুঙা কৰা হৈছে। গতিকে মই হস্তি কন্যা প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপৰীয়া লোকগীত আজি গোটেই অসমত আজি খ্যাত। গতিকে মই তাতেই লোকসভাতে প্ৰশ্ন কৰিছোঁ, তাৰ উত্তৰো আপোনাৰ লিখিতভাৱে আহিছে যে প্ৰতিমা পাণ্ডে বৰুৱাৰ এই ক্ষেত্ৰবিলাকত আপোনালোকে তেওঁৰ গানত অলপ স্বীকৃতি দিব নেকি আমাৰ ৰাষ্ট্ৰীয়ভাৱে। গতিকে এই সময়খিনি তেওঁলোকৰ কথা বতৰাবিলাকে আমাক NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।